everyone, welcome to Equipath Science. So তোমালোকৰ আমাৰ হাই সেকেন্ডাৰী যেটো ফাৰ্স্ট ইয়াৰৰ এক্সাম আছে তোমালোকৰ আহি পাইছে অলৰেডি সো আমাৰ তোমালোকে চেনেলত দেখি আছা আমাৰ চেনেলত অলৰেডি ফিজিক্স আৰু বায়োলজিৰ তোমালোকৰ পেপাৰসমূহ যোৱা বছৰৰ যিমানখিনি পেপাৰ আছে সেই গোটেইখিনি পেপাৰ অলৰেডি ডিসকাস কৰিছে যিমানখিনি পাৰে ছাৰহতে সো আজি মই কি কৰিব ডিসকাস কৰিব ওলাইছিলো 2024 হাই সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰত হৈ যোৱা কোৱেশ্চন খিনি আমি ডিসকাস কৰিব ওলাইছো আৰু এইবাৰ তোমালোকৰ যোৱা বছৰৰ দৰে এইবাৰ যেহেতু পৰীক্ষা নহয় এইবাৰ অলপমান এমসিকিউ আহিব বেছিকৈ সো এমসিকিউৰ কাৰণে আমাৰ চেনেলত অলৰেডি 3টা 4টা চেপ্টাৰৰ প্ৰত্যেকটা সাবজেক্টৰে ভিডিও দিয়া গৈছিলে সো সেইখিনিও তোমালোকে ফলো কৰিব পাৰা ঠিক আছে সো আহি গৈছো এতিয়া আমি প্ৰথম কোৱেশ্চনটোত আমাৰ 2024 পেপাৰখনৰ যিমানখিনি কোৱেশ্চন মই ল'ব পাৰো সেই গোটেইখিনি লৈছো মই এটলিষ্ট ডিসকাস কৰিব পৰাকৈ তোমালোকে ভিডিওটো শেষলৈকে চাবা ঠিক আছে ওকে সো প্ৰথম কোৱেশ্চনটো কি দিছে চোৱা নেম ষ্টেট অফ মেটাৰ হুইচ হ্যাজ ডেফিনিট ভলিউম বাট নো ডেফিনিট শেপ এটো আমি সকলোৱে জানো ষ্টেট অফ মেটাৰৰ কোৱেশ্চন যে যেটো আমাৰ প্ৰথম চেপ্টাৰ আছিল সাম বেসিক কনসেপ্ট অফ কেমিষ্ট্ৰি পৰা যে এটো কি হয় তোমালোকৰ কাৰণে যে কোনটো ষ্টেট অফ মেটাৰ আমি কি থাকে জুলীয়া অৱস্থা which has definite volume but no definite shape shape নাথাকে কিন্তু তাৰ কি থাকে ভলিউম থাকে আয়তন থাকে সো এটো হল তোমালোকৰ কি অৱস্থা আছিল লিকুইড ষ্টেট টুৰ নাথাকে ঠিক আছে mention the electrical charge of an electron in coulomb unit এটো ধুনিয়া কোৱেশ্চন দেই যে coulomb unitত তোমালোকৰ কাৰণে কি সুধিছে coulomb unitত তোমালোকৰ চাৰ্জ কিমান থাকে এটো কোৱেশ্চন সুধিছে সো এটো কোৱেশ্চন চোৱা 1 coulomb is equal to তোমালোকৰ কি হয় জানানে 1.602 10 to the power minus 19 ইমানখিনি চাৰ্জ থাকে মানে এটা ইলেক্ট্ৰনৰ চাৰ্জটোকে 1 কুলম বুলি কোৱা যায় মানে ধৰা মই এনেকুৱা কৈছো সোডিয়াম ওকে সো সোডিয়াম তোমালোকৰ গেছৰ পৰা সৰি এটা ইলেক্ট্ৰন এৰি দিছে এৰি দি কিনে কি হৈছে সোডিয়াম পজিটিভ ওকে সো সোডিয়াম পজিটিভ আৰু ইলেক্ট্ৰন এটা এৰি দিছে মই এই ইলেক্ট্ৰনটো মাইনাস দেখাইছো ইয়াতে যদি দেখাইছা ইয়াতে নেদেখালেও হ'ব ওকে ফাইন সো ইয়াতে এটা ইলেক্ট্ৰন এৰি দিছে মানে দ্যাট ইজ 1 কুলম্ব অফ ইলেক্ট্ৰন বুজি পাইছা কি কৈছো এটা ইলেক্ট্ৰন এৰি দিছে মানে কি 1 কুলম্ব অফ ইলেক্ট্ৰন এৰি দিছে আৰু সেইকাৰণে এটো কি বুলি কয় 1 কুলম্বৰ চাৰ্জ কিমান 1.602 10 to the power minus 19 কুলম্ব 19 okay next select the atom from the following that releases the highest energy on addition of an electron to it মানে ইহতৰ ভিতৰত কি কি দিয়া আছে ফ্লোৰিন ক্লোৰিন ব্ৰোমিন আয়োডিন সো ইহতৰ ভিতৰত কোনটো এটমে তোমালোকৰ কি কৰিব হাইয়েষ্ট ইলেক্ট্ৰন সৰি হাইয়েষ্ট এনাৰ্জি কি কৰিব ৰিলিজ কৰিব যেতিয়া ইলেক্ট্ৰন লব আৰু এটো কোৱেশ্চনটো আনসাৰ হল চোৱা দ্যাট আহাতে তাৰ মানে আউপকীয়াকৈ তোমাক কি কোৱেশ্চন সুধিছে জানানে ইলেক্ট্ৰন এফিনিটি সুধিছে কি সুধিছে বাবা ইলেক্ট্ৰন এফিনিটিৰ কথা সুধিছে সো ইলেক্ট্ৰন এফিনিটি সকলোতকৈ বেছি মই আগতে ডিসকাস কৰিছো ক্লোৰিন তাৰ পিছত আহে ফ্লোৰিন তাৰ পিছত ব্ৰোমিন তাৰ পিছত আয়োডিন সো এটো হ'ব কি কোনটো সকলোতকৈ বেছি ইলেক্ট্ৰন এনাৰ্জি ৰিলিজ কৰিব দ্যাট ইজ ক্লোৰিন ওকে ফাইন ভেৰি গুড নেক্সট ওয়ান ডিফাইন ইলেক্ট্ৰোভ্যালেন্ট বন্ড মানে কি তোমালোকে হয়তো ইলেক্ট্ৰোভ্যালেন্ট বন্ড মানে নাজানিব পৰা সো ইলেক্ট্ৰোভ্যালেন্ট bond what do you mean by electrovalent bond so electrovalent bond চোৱা মই ডেফিনেশন বিলাক লৈ আহা নাই ইয়াতে ডাইৰেক্টলি তোমালোকে কিতাপ মই বুজাই যাম কেনেকুৱা হয় so electrovalent bondক আমি কি বুলি কওঁ বিশেষকৈ that is called ionic bond মনত ৰাখিবা এটো ইয়াক আমি কি বুলি কওঁ ionic bond মানে সকলোৱে জানে so ionic bond মানে সকলোৱে জানে এটো কি হয় ionic bond সকলোৱে জানে that is ইলেক্ট্ৰন এটা এলিমেন্টৰ পৰা ইলেক্ট্ৰনটো কি হয় এটা এলিমেন্টৰ পৰা ইলেক্ট্ৰনটো ট্ৰান্সফাৰ হয় আৰু আনটো এলিমেন্টে ইলেক্ট্ৰনটো কি কৰে গেইন কৰে ঠিক আছে সো সাপোজ আই এম টেকিং সোডিয়ামে ইলেক্ট্ৰনটো এৰি দিব সোডিয়াম পজিটিভ বনিব আৰু ক্লোৰিনে সেই ইলেক্ট্ৰনটো লব আৰু Cl- বনিব ফাইন বুজি পাইছা সো তাৰ মানে এই ইলেক্ট্ৰনটো যে এৰি দিছে এই ইলেক্ট্ৰনটো ই লৈছে ক্লোৰিনে লৈছে ওকে সো সেই জিটো বন্ড জি বন্ড ট্ৰান্সফাৰ অফ ইলেক্ট্ৰনৰ থ্ৰুৰে বনে তাক আমি কি বুলি কওঁ ইলেক্ট্ৰোভ্যালেন্ট বন্ড বুলি কোৱা যায় নেক্সট আহিলে হোৱাট ইজ ষ্টেট ফাংচন মানে কি আমি সকলোৱে জানো যে যিবিলাক বস্তু অকল কোৰ ওপৰত ডিপেন্ড কৰে যে ইনিশিয়াল এন্ড
কাৰ ওপৰত ডিপেণ্ড কৰে ইনিচিয়েল আৰু ফাইনেল ষ্টেটৰ ওপৰত ডিপেণ্ড কৰে ডিপেণ্ড অন ইনিচিয়েল এণ্ড ফাইনেল ষ্টেট that function are called specially state function given example so example মনত কৰিব একটা state functionৰ এটো মনত ৰাখিবা pt usa okay pt usa কি হয় একেটা গুটেকেটা state function pressure temperature internal energy entropy enthalpy free energy গুটেইখিনি বস্তু কি হয় তোমালোকৰ কাৰণে state function হয় যিবিলাক অকল কাৰ ওপৰত ডিপেণ্ড কৰে ইনিচিয়েল আৰু ফাইনেল ষ্টেটৰ ওপৰত ডিপেণ্ড কৰে কেনেকে গৈছে মানে টেম্পাৰেচাৰ এটা কি হয় 10 ডিগ্ৰীৰ পৰা 20 ডিগ্ৰী তুমি কেনেকে পাইছা হেতুৰ ওপৰত ডিপেণ্ড নকৰে তুমি মানে অকল 10ৰ পৰা 20 কিন্তু কোনটো ষ্টেটত আছে অকল হেতুৰ ওপৰতে ডিপেণ্ড কৰে তাক আমি কি বুলি কওঁ ষ্টেট ফাংচন বুলি কোৱা যায় ঠিক আছে ওকে নেক্সট কোৱেশ্চন দিছে সিলেক্ট দা এক্সটেনসিভ প্ৰপাৰ্টি এটো ধুনিয়া কোৱেশ্চন তোমালোকে নিজে ট্ৰাই কৰিবা তোমালোকে মোক এনসাৰটো কবা পাৰিলে সো এক্সটেনসিভ প্ৰপাৰ্টি মানে কি extensive property মানে কি আছিলে তোমালোকৰ depend on কি mass depend on mass অথবা তোমালোকে এটো লিখিবা quantity হা কাৰ ওপৰত ডিপেন্ড কৰে extensive property তোমালোকৰ quantity ওপৰত ডিপেন্ড কৰে ঠিক আছে আৰু এই quantity ওপৰত কোনটোৱে ডিপেন্ড কৰে তোমালোকে চাবা টেম্পাৰেচাৰ internal energy density volume সো ইহতৰ ভিতৰত কোনকেইটা তোমালোকৰ extensive property হয় তোমালোকে কমেন্টত এনসাৰটো জনাবা ঠিক আছে ওকে নেক্সট কোৱেশ্চন চোৱা state true or false ধুনিয়া question the equilibrium involving physical process is possible only in a closed system at a given temperature so চোৱা equilibrium এটা অসমীয়াত কৈ দিছো ভৌতিক প্ৰক্ৰিয়াত মাথো আবদ্ধ তন্ত্ৰতহে কোনো প্ৰদত্ত উষ্ণতাত সাম্য সম্ভৱ মানে equilibriumটো অকল কি ক্লোজ সিস্টেমত হয় নেকি ওকে yes চোৱা যদি এটা সিস্টেম equilibrium মানে কি আছিল actually equilibrium মানে কি A আৰু B এটা সিস্টেম আছিল তাৰ পৰা তোমালোকৰ কি বনিছে C আৰু D সো A আৰু B ৰ পৰাও C আৰু D বনি আছে C আৰু D ৰ পৰাও A আৰু B বনি আছে যদি C আৰু D অলপমান ওলাই যায় ইকুইলিব্ৰিয়ামত থাকিব নেকি নাথাকে দ্যাট মিন্স সদায় কিহত থাকিব লাগিব ক্লোজ সিস্টেম এটা তোমালোকৰ কি হ'ব ইনভলভিং ফিজিক্যাল প্ৰসেস হৈ থাকিলে মানে মেল্টিং পইণ্ট বইলিং পইণ্ট যদি বস্তু এটা পানী বইল হৈছে বইল হৈ যোৱা পানীখিনি যদি তুমি ওলাই যায় তেতিয়া আকৌ সেই পানীখিনি ইকুইলিব্ৰিয়াম অৱস্থাত আহিব পাৰিব নেকি লিকুইডৰ লগত নোৱাৰে মানে ভেপাৰ হৈ যদি ওলাই যায় সেইখিনি আকৌ ইকুইলিব্ৰিয়াম অৱস্থাত আহিব নোৱাৰে সো তাৰ মানে এটো কি হ'ব এই যেটো স্টেটমেন্ট কৈছে এই স্টেটমেন্টটো তোমালোকৰ কাৰণে কি হ'ব বা এই স্টেটমেন্টটো তোমালোকৰ কাৰণে ট্ৰু হ'ব ঠিক আছে ওকে find out the oxidation number এটো ধুনিয়া কোৱেশ্চন find out the oxidation number of chlorine in HClO4 so চোৱা ক্লোৰিনৰ অক্সিডেশন নাম্বাৰ সুধিছে HClO4 ক্লোৰিনৰ সুধিছে so হাইড্ৰোজেন আমি কিমান জানো +1 ক্লোৰিনক আমি কি বুলি জানো X oxygen 4 into -2 is equal to 0 so +1 plus X minus 8 is equal to 0 so X equal to কিমান আহিব তোমালোকৰ কাৰণে +7 so অপচন কোনটো কাৰেক্ট হ'ব X to +7 that means what এটো অপচনটো কিমান পাবা এনসাৰটো +7 ঠিক আছে ওকে নেক্সট কোৱেশ্চন চোৱা write the IUPAC name of the following compound IUPAC নেমৰ ওপৰত তোমালোকে এক নম্বৰীয়া কোৱেশ্চন MCQ কোৱেশ্চন পাবাই ওকে সো এটো ভালকৈ ইম্পৰ্টেন্ট ওয়াইজ মনত কৰিবা ঠিক আছে এটো বহুত ইম্পৰ্টেন্ট বুলি মই কৈছো তোমালোকক ঠিক আছে সো নাম্বাৰিং কৰিব যাও প্ৰথম আমি যেতিয়া নাম্বাৰিং কৰিছিলো সকলকৈ বেছি আমাৰ ৰুল কি আছিল নাম্বাৰিং কৰাৰ আমাৰ প্ৰথম ৰুলটো আছিল কি আমি কি বিচাৰিব লাগিব লংগেষ্ট চেইন বিচাৰিব লাগিব ঠিক আছে আমি কি বিচাৰিব লাগিব লংগেষ্ট চেইন তাৰপিছত লংগেষ্ট চেইনৰ পিছত আমি কি কৰিব লাগিব যে সাবস্টিটিউয়েন্ট কেটা কোনটো ফালৰ পৰা ওচৰত পায় হেতু আমি বিচাৰিব লাগিব ঠিক আছে সো এটা লংগেষ্ট চেইনটো চোৱা আমাৰ ইয়াতে স্ট্ৰেট লাইন ডালে লংগেষ্ট চেইন হৈ আছে তোমালোকে যদি মনোযোগ দিয়া স্ট্ৰেট লাইনটো লংগেষ্ট চেইন হৈ আছে ওকে দেন নাম্বাৰিং চোৱা কোনটো ফালৰ পৰা কৰিলে তোমালোকৰ বেছি ইজিলি পাবা 1 2 3 4 5 6 7 so 1 2 3 4 5 6 7 আৰু ইয়াতে চোৱা কোট লকেট আছে এটা পইচা তোমালোকে 3 নম্বৰত আৰু দুটা পইচা তোমালোকে কোট 4 নম্বৰত so 3 plus 4 plus 4 is equal to কিমান 11 okay next যদি তোমালোকে এটা কোনটো ফালৰ পৰা যোৱা তোমালোকে যদি যোৱা ইটো ফালৰ পৰা 1 2 3 4 5 5 6 7 so এটা আছে দুটা আছে 4 নম্বৰত 4 plus 4
আৰু এটা আছে 5 নম্বৰত সো 8 5 কিমান 13 সো এটোৰ হল লোৱেষ্ট আৰু এটো হল বেছি হৈছে ম্যাক্সিমাম সো কোনটো লবা তোমালোকে লবা এটো হয় না এটো লবা আৰু এটো আমি ক্যান্সেল কৰিম সো এটা নামটো চাও আমি ওকে নেমটো চাও 3 কি আছে 3 নম্বৰত থকা লকেটটো হল ইথাইল ওকে মই নমেনক্লেচাৰ কেনেকৈ কৰি চাই দিছো আৰু 4 নম্বৰত থকা লকেটটো হল তোমালোকৰ কি মিথাইল ওকে আলফাবেটিক্যালি আগত কোনটো পাও আমি আলফাবেটিক্যালি আগত পাও আমি ইথাইল ঠিক আছে সো ইথাইল যেহেতু পাও সো কি আহিব 3 ইথাইল ওকে 4 নম্বৰত মিথাইল দুটা আছে 4 ডাই মিথাইল এটা আছে 7টা সো 7টা থাকিলে কি আহিব হেপটেন 3 ইথাইল 4 ডাই মিথাইল হেপটেন ঠিক আছে এটা ধুনীয়া কোৱেশ্চন নেম দা ক্লাস টু হুইচ দা ফলোইং ৰিয়েকশন বিলং যে এটো যেটো ৰিয়েকশন আছে এটো কোনটো ৰিয়েকশনত নেম দা ক্লাস কোনটো বিলং কৰে এই ৰিয়েকশনটো কি আছিল তোমালোকৰ এটো আছিল তোমালোকৰ মনত আছে যদি এই ৰিয়েকশনটো আছিল তোমালোকৰ এলিমিনেশন ৰিয়েকশন that reaction is called elimination reaction ইয়াতে এই কাৰ্বনটোৰ পৰা এটা হাইড্ৰোজেন ওলাই গৈছে এই কাৰ্বনটোৰ পৰা এটা ক্লোৰিন ওলাই গৈছে সো যিবিলাক বস্তুৰ সাবস্টিটিউট এটা লিভ হৈ যায় ওলাই গুচি যায় আৰু কেতিয়াও ঘূৰি নাহে তেতিয়া তাক আমি কি বুলি কওঁ এলিমিনেশন ৰিয়েকশন বুলি কওঁ নেক্সট the hydrogen atom of this system are acidic give reason যে এটো কি হয় এটো তোমালোকৰ এই মলিকুলটোৰ নাম কি ইথাইন সো ইথাইনটোৰ যেটা হাইড্ৰোজেন আছে এই হাইড্ৰোজেন কেটা কিয় এসিডিক হয় কাৰণ কিয় যেটো সিস্টেম ইথাইন আছে এই ইথাইনৰ এই কাৰ্বনটো কি হয় তোমালোকৰ মনত কৰিবা sp ওকে সো কাৰ্বনটো কি sp হাইব্ৰিডাইজ আৰু sp হাইব্ৰিডাইজ হোৱাৰ কাৰণে হেতু কি হয় তোমালোকৰ ইলেক্ট্ৰোনেগেটিভ আৰু ইলেক্ট্ৰোনেগেটিভ যেতিয়াই হয় তেতিয়া হেতু কি হ'ব তোমালোকৰ কাৰণে এসিডিক হ'ব ইলেক্ট্ৰোনেগেটিভ হোৱাৰ লগে এটো কি হ'ব এসিডিক ওকে give an example of aromatic hydrocarbon which is said to be carcinogenic এটো তোমালোকে ডাইৰেক্টলি বেনজিন লিখিবা তাতকে বেছি ওপৰত যাব নালাগে বেনজিন আমাৰ যিমান এৰোমেটিক হাইড্ৰকাৰ্বন আছে প্ৰায়বিলাকে কাৰ্চিনোজেনিক হয় সো বেনজিন ওকে নেক্সট ৰাইট শৰ্ট এনসাৰ এটো একেটা কোৱেশ্চন কি হল 2 নম্বৰ কোৱেশ্চন আমি 2 নম্বৰ কোৱেশ্চন কেটা বেছি গুৰুত্ব দিম ওকে define atomic mass unit আমি জানো okay the mass of an atom of hydrogen is ইমান express this in atomic mass unit so তোমালোকক কি কৈছে যে হাইড্ৰোজেনৰ তোমালোকৰ কি আছে মাসটো দিয়া আছে আৰু সেই মাসটোৰ পৰা তোমালোকক কি ওলাব দিছে সেই মাসটোৰ পৰা কি ওলাব দিছে তোমালোকক এটমিক মাস ইউনিট ক্যালকুলেট কৰিব দিছে ওকে ফাইন সো এটমিক মাস ইউনিট ক্যালকুলেট কৰিব কাৰণে তোমালোকে কি কৰিবা চোৱা আমাৰ প্ৰথম আমি এটা বস্তু জানো 1 AMU 1 AMU মানে কি হয় জানানে 1.66 10 to the power minus 24 gram okay 1.66 10 to the power minus 24 gram so hydrogen তোমালোকৰ সব mass of hydrogenৰ mass কিমান দিয়া আছে hydrogenৰ mass দিয়া আছে 1.6736 10 to the power minus 24 gram so therefore এটো যদি atomic unitত লিখা atomic mass unitত লিখা কোনটোৰে কি কৰিবা 1.67 sorry okay so সোয়া ইয়াতে বুজি লোৱা so 1.66 into 10 to the power minus 24 gram is equal to কিমান হয় মই এইমাত্ৰ কলো কি হয় এটো 1 AMU okay so therefore 1.67 into 10 to the power minus 24 gram is equal to কিমান আহিব 1.67 10 to the power minus 24 divided by 1.66 10 to the power minus 24 আৰু এটো যদি ক্যালকুলেট কৰা এটো কিমান পাবা 1.008 AMU atomic mass unit জাস্ট যেটো মাস দিয়া আছে হেতু মাসক তোমালোকে কিহৰে ডিভাইড কৰিবা এটমিক মাস ইউনিটৰ যেটো গ্ৰাম আছে গ্ৰামত ভ্যালু হেতুৰে তোমালোকে কি কৰিবা ডিভাইড কৰিবা ঠিক আছে ওকে নেক্সট কোৱেশ্চন write the number of mole of electron proton and neutron in 1 mole of each this
হাইড্ৰজেন আৰু কি দিয়া আছে দুইটা তোমালোকে জাস্ট ইলেক্ট্ৰন আৰু প্ৰটনৰ ভ্যালু কেইটা ওলোৱা সো 1h1 আৰু কি আছে তোমালোকৰ মই লিখিছো ইলেক্ট্ৰন আৰু প্ৰটন সুধিছে ওকে আৰু এটা কি দিয়া আছে 2h1 ইলেক্ট্ৰন ইয়াতে এটা আছে তাৰপিছত তোমালোকৰ চোৱা ইলেক্ট্ৰন আৰু প্ৰটনো কেইটা আছে এটা আছে আৰু ইয়াতেও তোমালোকৰ ওকে সো আৰু নিউট্ৰন চোৱা এইটো কোৱেশ্চনত এক্সামিনাৰে খেলিছে তোমালোকৰ নিউট্ৰন জানিবানে নাই নিউট্ৰন মানে কি আছিলে তোমালোকৰ প্ৰটন প্লাস নিউট্ৰন ইজ ইকুৱেল টু কি আছিলে এ আছিলে মানে এটমিক মাস আছিলে আমি এইটো জানো হয় proton plus neutron is equal to কি আছিল atomic mass so ইয়াৰ atomic mass হল 1 ইয়াৰ atomic mass হল 2 তোমালোকে যদি চোৱা হাইড্ৰজেনৰ নিউট্ৰনৰ ভ্যালু কিমান 0 আৰু ইয়াৰ নিউট্ৰনৰ ভ্যালু কি হ'ব 1 কেনেকে এটো 1 minus 1 is equal to 0 আৰু এটো 2 minus 1 is equal to কি হ'ব 1 ওকে ঠিক আছে নেক্সট কোৱেশ্চন চোৱা state the postulate of Bohr model of atom বৰৰ এটমিক মডেল তোমালোকে জানা একেটা ধুনিয়াকৈ লিখিবা যে কি হয় প্ৰথম ইলেক্ট্ৰন বিলাক ঘূৰি থাকে আৰু সেই অৰবিট কেটা ইলেক্ট্ৰন বিলাক যত ঘূৰি থাকে তাত কি হয় কোনো ধৰণৰ এনাৰ্জি ৰেডিয়েট নকৰে আৰু সেইকেটা অৰবিটক আমি কি বুলি কৈছিলে ষ্টেচনাৰী অৰবিট বুলি কৈছিলে আৰু ইলেক্ট্ৰন বিলাক যত ঘূৰি থাকে তাত কেনেকুৱা জায়গাত ঘূৰি থাকে যত কি আছিলে এংগুলাৰ মোমেন্টাম মনত পৰিছে যদি তোমালোকৰ দুটা পষ্টুলেট ধুনিয়াকৈ লিখি দিবা এংগুলাৰ মোমেন্টাম or mvr is equal to integral multiple of কি আছিলে h by 2 pi integral multiple of h by 2 pi so এই দুটা কোৱেশ্চন ভালকৈ মনত কৰিবা এই দুটা স্টেটমেন্ট ধুনিয়াকৈ লিখি দিবা তোমালোকে ঠিক আছে নেক্সট calculate the mass of photon with wavelength 400 nanometer আৰু velocity দিয়া আছে এইটো ঠিক আছে mass of photon সুধিছে wavelength টো দিয়া আছে wavelength মানে lambda দিয়া আছে lambda দিয়া আছে তোমালোকক কিমান 400 nanometer এটো লিখা যদি তোমালোকে 400 into 10 to the power minus 9 meter ওকে আৰু velocity দিয়া আছে কিমান 3 into 10 to the power 8 meter per second আমি কি জানো ডি ব্ৰগলি wavelengthৰ পৰা lambda is equal to h by mv so তাৰ পৰা আমাক কি লাগে mass লাগে so mass is equal to কি হ'ব h by m lambda h কিমান 6.62 10 to the power minus 34 mass কিমান mass আমাক ওলাব দিছে সৰি মই ইয়াতে আকৌ mass লিখিছো 1 minute okay so h by lambda v আহিব okay so তাৰ পিছত lambda কিমান 400 into 10 to the power minus 9 আৰু velocity দিয়া আছে কিমান 3 into 10 to the power 8 এই গুটেখিনি ক্যালকুলেট কৰিলে তোমালোকে মাসটো কিহত পাবা গুটেখিনি ক্যালকুলেট কৰিলে মাসটো কিহত পাবা কেজি ঠিক আছে সো এটো ভালকৈ মনত কৰিবা তোমালোকে ওকে কেনেকৈ কৰিব লাগে জাস্ট lambda is equal to কি আছিল h by mv এই ফৰ্মুলাটো তোমালোকে মনত কৰিবা ওকে নেক্সট arrange the following in increasing order with respect to the parameter given in the bracket এটো কোৱেশ্চন মই অলমোস্ট কৰি দিয়া আগৰ কেমিক্যাল পিৰিয়ডিসিটি তোমালোকে ভিডিওটো চাই লব পাৰিবা সো ফাৰ্স্ট আয়নাইজেশন এনথালপিৰ কথা উদিছে প্ৰথমতে আমি ইহতৰ কনফিগাৰেশন কেটা লিখি লব লাগিব আমি এটা বস্তু জানো লেফটৰ পৰা ৰাইটলৈকে যেতিয়া যায় আয়নাইজেশন এনাৰ্জি কি হয় তোমালোকৰ কাৰণে ইনক্ৰিজ হয় ওকে লেফটৰ পৰা ৰাইটলৈকে গলে আয়নাইজেশন এনাৰ্জি ইনক্ৰিজ হয় আমি জানো সো কাৰ্বনৰ কনফিগাৰেশন কি 1s2 2s2 2p2 ওকে আৰু নাইট্ৰজেনৰ কি হয় 1s2 2s2 2p3 অক্সিজেনৰ হল 1s2 2s2 2p4 আৰু ফ্লোৰিনৰ 1s2 2s2 2p5 ওকে সো এতিয়া চোৱা নাইট্ৰজেন আৰু অক্সিজেনৰ মাজত এটা কি আছিল ৰিলেশন আছিল অক্সিজেনতকৈ নাইট্ৰজেনৰ বেছি হয় আৰু তাৰ পিছত আহিব ফ্লোৰিন আৰু একদম লাষ্টত থাকিব কাৰ্বন সো ফাৰ্স্ট আয়নাইজেশন এনথালপি হ'ব কাৰ্বন অক্সিজেন নাইট্ৰজেন ফ্লোৰিন ঠিক আছে নেক্সট চোৱা ইলেক্ট্ৰনেগেটিভিটি কথা উদিছে লিথিয়াম সোডিয়াম পটাছিয়াম সিজিয়াম সো ইলেক্ট্ৰনেগেটিভিটি তলফালে আহিলে কি হয় কমি যায় মানে ইটো ফালে যেতিয়া আহে ইলেক্ট্ৰনেগেটিভিটি কি হয় তোমালোকৰ ডিক্ৰিজ হয় সো সকলোতকৈ বেছি ইলেক্ট্ৰনেগেটিভিটি কোনটো হ'ব লিথিয়াম তাৰপিছত সোডিয়াম তাৰপিছত পটাছিয়াম তাৰপিছত সিজিয়াম আৰু যদি এইটো কোৱেশ্চনত যদি তোমালোকক এই কোৱেশ্চনটো সুধিলে হয়
ইলেক্ট্রোপজিটিভিটি ইলেক্ট্রোপজিটিভিটি সিজিয়াম পটাশিয়াম সোডিয়াম লিথিয়াম ইলেক্ট্রোনেগেটিভিটি কমি আহে কিন্তু ইলেক্ট্রোপজিটিভিটি কি হৈ যায় বাঢ়ি যায় সেইটো মনত ৰাখিবা নেক্সট কোৱেশ্চন চোৱা arrange the following in decreasing order with respect to the parameter given in the bracket প্ৰথম উদিছে তোমালোকক বন্ড অৰ্ডাৰ ওকে সো বন্ড অৰ্ডাৰ কি কি দিয়া আছে অক্সিজেন দিয়া আছে অক্সিজেন পজিটিভ অক্সিজেন নেগেটিভ আৰু অক্সিজেন 2 পজিটিভ বহুত ধুনীয়া কোৱেশ্চন সো এতিয়া অক্সিজেনৰ তাত থাকে ইলেক্ট্ৰন কেইটা 16টা ইলেক্ট্ৰন ভালকৈ মনত ৰাখিবা তোমালোকক যদি মই এমটি টো আঁকি দিও ড্ৰ কৰাই দিও ঠিক আছে এমটি যদি ড্ৰ কৰাও তেতিয়া কি হয় এনেকুৱা অক্সিজেনত দুটা আনপেয়াৰ্ড ইলেক্ট্ৰন তাত থাকে অক্সিজেনত মানে কি হৈছে তোমালোকৰ দুটা আনপেয়াৰ্ড ইলেক্ট্ৰন ইয়াতে আছে মনত কৰিবা ওকে ওকে এটো হল চোৱা আমি কি জানো বন্ড অৰ্ডাৰ মানে আমি এটো বস্তু জানো অলৰেডি আগৰ ভিডিঅত কৈছিলো নাম্বাৰ অফ বন্ডিং ইলেক্ট্ৰন মাইনাস নাম্বাৰ অফ কি আছিলে এন্টি বন্ডিং ইলেক্ট্ৰন সো বন্ডিং ইলেক্ট্ৰন চোৱা ইয়াতে বন্ডিং আছে কেইটা 6টা yes 6টা আৰু ইয়াতে আছে এন্টি বন্ডিং দুটা সো মই ডাইৰেক্টলি ক্যালকুলেট কৰিম চোৱা ইয়াতে মই যদি ক্যালকুলেট কৰো অক্সিজেনটো হাফ অফ 6 minus 2 is equal to কিমান 4 divided by 2 is equal to অক্সিজেনৰ হল 2 O2 পজিটিভ তাৰ পৰা মই এটা ইলেক্ট্ৰন উলাই লৈ যাম তাৰ মানে বন্ডিংত তোমাৰ 6টাই থাকিব এন্টি বন্ডিংৰ পৰা এটা ইলেক্ট্ৰন উলাই লৈ গলে তাত থাকিব এটা তাৰ মানে ইয়াৰ বন্ড অৰ্ডাৰ কিমান 2.5 O2 minus half of 6 মাইনাস মানে এটা ইলেক্ট্ৰন দিছো বন্ডিংত কেইটা গল এন্টি বন্ডিংত 3টা সো 1.5 আৰু O2 2 পজিটিভ half of 6 দুটা পজিটিভ দুটা উলাই লৈ গলো সো 0 সো ইকুয়াল টু 3 সো বন্ড অৰ্ডাৰ সকলকৈ বেছি কাৰ আহিব O2 2 পজিটিভ তাৰ পিছত O2 পজিটিভ তাৰ পিছত O2 আৰু একদম শেষত আহিব কি O2 নেগেটিভ ভালকৈ মনত কৰিবা নেক্সট কোৱেশ্চন CnF3 BF3 NH4 পজিটিভ আৰু ওয়াটাৰ ইহঁতৰ মাজত কি দিছে তোমালোকক বন্ড এংগেল ওলাব দিছে সো বন্ড এংগেল আমি যেতিয়া ওলাব যাম মনত কৰিবা প্ৰথম আমাৰ ইয়াতে দৰকাৰ হ'ব তোমালোকৰ কাৰণে হাই শেপ কেটা সো ক্লোৰিন ফ্লোৰিন 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 ইহঁতৰ মাজত এংগেলটো 90 ডিগ্ৰী আছে BF3 বন্ড এংগেল স্কয়াৰ কি আছিল এটো ট্ৰাইগোনাল প্লেনাৰ এই বন্ড এংগেলটো হল তোমালোকৰ কিমান 120 ডিগ্ৰী NH4 পজিটিভ তোমালোকৰ আছিল কি আগত ডিসকাস কৰিছো মই টেট্ৰাহেড্ৰেল আৰু ইয়াৰ বন্ড এংগেল কিমান 109.5 ডিগ্ৰী ওয়াটাৰো আছিলে শেপ টেট্ৰাহেড্ৰেল জ্যামিতি কিন্তু এটো কি হয় ভি শেপ হৈ যায় ইয়াতে যেহেতু কি আছে লোন পেয়াৰ আছে আৰু লোন পেয়াৰে ৰিপালশন কৰাব এই বস্তুটো সৰু হৈ আহিব সো ইয়াতকৈ কম হ'ব সো এটা চোৱা সকলকৈ কম কোড হ'ব জানানে ইয়াত কাৰণ ইয়াত 90 ডিগ্ৰী আছে ওকে সো সকলকৈ যদি কম চাব যোৱা সকলকৈ কম আহিলে ClF3 তাৰ পিছত আহিব ওয়াটাৰ তাৰ পিছত আহিব NH4 পজিটিভ আৰু তাৰ পিছত আহিব তোমালোকৰ BF3 সো এটো যাতে মনত কৰা এটো মই শেপ কেটা তোমালোকে বন্ড এংগল আঁকিব যাওতে তোমালোকে প্ৰথমতে হাইব্ৰিডাইজেশনটো উলাই শেপটো উলাই লবা তাৰ পিছত গুটেখিনি পাই যাবা ঠিক আছে নেক্সট ওকে সো এটো আমাৰ হল টেলিগ্ৰাম চেনেল আজি আমি যিখিনি বস্তু ডিসকাস কৰিছো সেই গুটেখিনি বস্তু তোমালোকে তাত ভিডিও মানে PDF টো পাই যাবা আৰু লগতে যিসকল ষ্টুডেন্টে CUET কাৰণে আৰু CWE অসমৰ কাৰণে প্ৰিপাৰেচন কৰিবা ইঞ্জিনিয়াৰিংৰ কাৰণে সো তাহাঁতৰ কাৰণে এই চেনেলটো উপযোগী হ'ব ইয়াতে গুটেখিনি PDF আমি 15 মাৰ্চৰ পৰা ষ্টাৰ্ট কৰিব গৈ আছো সো ইয়াতে গুটেখিনি বস্তু পাবা তোমালোকে ঠিক আছে ওকে সো নেক্সট লৈছো সোৱা what is intramolecular hydrogen bond ওকে এটো বহুত জানিবলগীয়া কথা ইন্ট্ৰামলিকুলাৰ দুটা টাইপৰ আমাৰ হাইড্ৰোজেন বন্ড আছিল হয় নে নহয় দুটা টাইপৰ হাইড্ৰোজেন বন্ড আছিল এটা আছিল তোমালোকৰ ইন্ট্ৰামলিকুলাৰ হাইড্ৰোজেন বন্ড আৰু এটা কি আছিল তোমালোকৰ কাৰণে that is intermolecular ওকে এটা আছিল ইন্ট্ৰা আৰু এটা হল ইন্টাৰ সো এটা মনোযোগ দি চোৱা ইন্ট্ৰামলিকুলাৰ মানে কি যত on the same atom
মানে নিজৰ মাজতে এটমটোৱে যদি কৰে তেতিয়া সেই হাইড্ৰজেন বন্ডিংটোক আমি কি বুলি কওঁ ইন্ট্ৰামলিকুলাৰ বিটুইন আৰু এইটো হ'ব বিটুইন টু এটম মানে এইটো যদি দুটা বেলেগ বেলেগ বিভিন্ন বেলেগ এটম বা সেম এটমে দুটা লয় তেতিয়া তাক আমি কি বুলি কওঁ ইন্ট্ৰা বুলি কওঁ মই দুটা বুজাই দিছো so suppose I am taking নাইট্ৰফিনল এইটো হ'ল তোমালোকৰ অৰ্থনাইট্ৰফিনল আৰু এটা হ'ল তোমালোকৰ কাৰণে 1 minute okay so suppose I am taking this one এইটো হ'ল তোমালোকৰ কাৰণে পেৰানাইট্ৰফিনল এটা হ'ল অৰ্থনাইট্ৰফিনল আৰু এটা হ'ল তোমালোকৰ কাৰণে কি পেৰানাইট্ৰফিনল so অৰ্থনাইট্ৰফিনল আৰু পেৰানাইট্ৰফিনলৰ মাজৰ কামটো কি ইয়াতে চোৱা এই হাইড্ৰজেন বন্ডিংটো হৈছে এই সেম এটমৰ মাজত কিন্তু ইয়াতে সেম মানে সেম মলিকুলটোৰ মাজত হৈছে ইয়াতে সেম মলিকুলটোৰ মাজত হ'ব নোৱাৰে কাৰণ ডিসটেন্স বেছি সো ইয়াতে কি হ'ব ইহতৰ মাজত হ'ব মানে দুটা বেলেগ বেলেগ এটমৰ মাজত হৈছে মলিকুলৰ মাজত হৈছে মানে মলিকুল বন্ডাল একে কিন্তু মলিকুল দুটা বেলেগ বেলেগ মানে এইটো এটা বেলেগ এটা হেনেকে লৈছে সো দ্যাট ইজ কল্ড ইন্টাৰমলিকুলাৰ আৰু এইটো হ'ল ইন্ট্ৰা এইটো নামটো মনত কৰিবা এক্সাম্পল এই দুটা দিবা ধুনিয়া হ'ব তোমালোকৰ কাৰণে অৰ্থনাইট্ৰফিনল আৰু এইটো হ'ল তোমালোকৰ কাৰণে পেৰানাইট্ৰফিনল কোনটোৱে কি দেখায় পেৰানাইট্ৰফিনলে দেখায় তোমালোকৰ ইন্টাৰ আৰু ই দেখায় ইন্ট্ৰা ঠিক আছে অৰ্থনাইট্ৰফিনলে দেখায় ইন্ট্ৰা নেক্সট explain the similarity and dissimilarity between open system and closed system বহুত ধুনিয়া কোৱেশ্চন similarity between open system আৰু closed system সুধিছে চোৱা open মানে কি আছিলে তোমালোকৰ কি আছিলে exchange can exchange matter and energy can exchange matter and energy with surrounding okay আৰু এটা আছিলে তোমালোকৰ কাৰণে কি এটা আছিলে তোমালোকৰ কাৰণে ক্লোজ সিস্টেম exchange matter মানে matter but not energy মানে energy তোমালোকৰ sorry 1 minute উল্টা কলো মই exchange energy but not matter with the surrounding মানে এনাৰ্জি এক্সচেঞ্জ কৰিব পাৰে কিন্তু মেটাৰ এক্সচেঞ্জ কৰিব নোৱাৰে তেতিয়া তাক আমি কি বুলি কওঁ ক্লোজ সিস্টেম আৰু ওপেন সিস্টেম মানে যদি আমি পানী এটা গৰম কৰো নরমাল কে ঢাকনি নিদিয়াকে তেতিয়া সেইটো ওপেন যদি ঢাকনিটো দি দিও তেতিয়া সেইটো কি হ'ব ক্লোজ সিস্টেম জাস্ট এক্সাম্পল এটা দি দিম নেক্সট ডিফাইন ইন্টাৰনেল এনাৰ্জি অফ এ সিস্টেম যিমান এটা সিস্টেমত যিমানখিনি এনাৰ্জি লগ লাগি থাকে সেই গুটেইখিনিকে আমি একেলগে কি বুলি কওঁ ইন্টাৰনেল এনাৰ্জি বুলি কওঁ A system of 1 mole of gas is changed from ভালকৈ মনোযোগ দিয়া ইন্টাৰনেল এনাৰ্জি হৈ গ'ল আমি জানিলো এইটো ডেফিনেশন পাৰিবা আমাৰ যিমান এনাৰ্জি লগ লাগি থাকে ৰোটেশনাল ভাইব্ৰেশনাল যিমান এনাৰ্জি পটেনশিয়াল কাইনেটিক গুটেইখিনি এনাৰ্জি একেলগে আমি কি বুলি কওঁ ইন্টাৰনেল বুলি কওঁ এটা কি কৈছে A system of 1 mole of a gas is changed from state 1 to state 2 by supplying 5 kilojoule of amount of heat energy মানে হিটৰ ভ্যালুটো দিয়া আছে কিমান যেহেতু সিস্টেমত দিছে 5 kilojoule positive during this sense the system has done a work equivalent to 3 kilojoule so work done to কৈ দিছে work done system has done system কৰিছে তাৰ মানে work done by the system so কিমান কৰিছে -3 kilojoule what will be the change of internal energy of the system কোৱেশ্চনটো বুজি পাইছা যে ইন্টাৰনেল এনাৰ্জি কিমান চেঞ্জ হ'ব যদি এটা সিস্টেমক ইমানখিনি পৰিমাণৰ হিট দিয়া যায় work done ইমানখিনি হয় so ফৰ্মুলা কি আছিল ফাৰ্স্ট ল অফ থাৰ্মোডাইনামিক্সৰ পৰা ডেল্টা ইউ ইজ ইকুয়াল টু কি আছিল q প্লাস w so q আছে 5 কিলোজুল work done আছে -3 so কিমান হ'ব ইন্টাৰনেল এনাৰ্জি চেঞ্জ 2 কিলোজুল কিমান ইজি কোৱেশ্চন দেখিছানে ওকে নেক্সট find the relationship between the equilibrium constant kc and k dash c আৰু এটা দিছে kc and k double dash c okay so চোৱা n2 plus 3h2 তাৰ পৰা কি দিছে 2 মোল এমোনিয়া সো ইয়াৰ কাৰণে kc হ'ব কি কনসেন্ট্ৰেশন অফ প্ৰডাক্ট
স্কোয়াৰ আৰু কনচেন্ট্ৰেশন অফ ৰিয়েক্টেন্ট ওকে হৈ গ'ল এইটো ঠিক আছে নেক্সট তোমালোকে চোৱা ইয়াতে তাৰপিছত কি কৰিছে চোৱা এই যিটো ৰিয়েকশ্যন আছে এই ৰিয়েকশ্যনটো ভালকৈ মনোযোগ দিয়া 1/3 N2 প্লাছ H2 তাৰপিছত কি কৰিছে 2/3 এমোনিয়া ইয়াৰ কাৰণে K'(C) ইয়াতে চোৱা এই ৰুলটো ভালকৈ মনোযোগ দিবা ইয়াতে কিহেৰে ডিভাইড কৰিছে 3ৰে ডিভাইড কৰিছে বা 1/3ৰে ডিভাইড কৰিছে মানে কিহেৰে মাল্টিপ্লাই কৰিছে 1/3ৰে সো তাৰ মানে K'(C) যেটো পাবা হেতু KC টু দি পাৱাৰ কি আহিব 1/3 বুজিব পাৰিছা KC আমি এই বস্তুটোক আমি 1/3 ৰে মাল্টিপ্লাই কৰিছো তাৰ মানে এটো কি হ'ব পাৱাৰ 1/3 নেক্সট 2 mole of ammonia 2 mole of ammonia arrow mark দি N2 plus 3 mole of hydrogen so ইয়াৰ কাৰণে K'(C) is equal to কিমান হ'ব এটো জাস্ট উল্টাই দিছে so কি হ'ব 1/KC so এই গোটেই কেইটা বস্তু তোমালোকে কি কৰিবা মনত কৰিবা পৰীক্ষাত এনেকুৱা কোৱেশ্চন not only this PCl5 ৰ পৰা PCl3 plus Cl2 বা তোমালোকৰ এইটো আহিব পাৰে N2O5 তোমালোকৰ N2O3 plus O2 এনেকুৱা কোৱেশ্চন তোমালোকৰ কি হ'ব পাৰে আহিব পাৰে ওকে নেক্সট কোৱেশ্চন চোৱা answer any 9 of the following 3 নম্বৰৰ কোৱেশ্চন কেইটা আমি ডিসকাস কৰো state the law of multiple proportion explain the law by taking example of oxide of nitrogen okay so ইয়াতে চোৱা মই কি কৰিছো law of multiple proportion two elements combining with each other may join in varying ratio to form different compound compared to the product formed in compound compare okay so ইয়াতে মই স্লাইডখন চোৱা দুটা এলিমেন্ট কি হয় কম্বাইন যেতিয়া হয় তেতিয়া তোমালোকৰ ৰেশিও বেলেগ বেলেগ হ'ব পাৰে এতিয়া চোৱা কাৰ্বনে অক্সিজেনৰ লগত কম্বাইন কৰি কাৰ্বন ডাই অক্সাইডো বনাব পাৰে আৰু লগতে তোমালোকৰ কি হ'ব পাৰে যেটো কাৰ্বন মনোক্সাইড হেতু বনাব ঠিক আছে সো নাইট্ৰজেন চোৱা নাইট্ৰজেন আৰু অক্সিজেন লগ লাগি নাইট্ৰজেন আৰু অক্সিজেন উঠিছে N2O ওকে similarly N2O3 N2O5 এই গুটে কেটা বনাব ঠিক আছে সো ইয়াতে যদি তোমালোকে ৰেশিও কেটা চাব যোৱা গুটে কেটা এলিমেন্টৰ ৰেশিও তোমালোকৰ কি হ'ব এটা ৰেশিও কি থাকিব কনস্ট্যান্ট থাকিব বাকি গুটে কেটা কি হৈ থাকে চেঞ্জ হৈ থাকে ঠিক আছে হেতু বস্তু মনত ৰাখিবা এটো তোমালোকে পৰীক্ষাৰ কিতাপৰ এক্সাম্পলত পাই যাবা নাইট্ৰজেন আৰু অক্সিজেনৰটো সিমিলাৰলি কাৰ্বন আৰু অক্সিজেন কাৰ্বন ডাই অক্সাইড কাৰ্বন আৰু অক্সিজেন 1:1 1:2 ঠিক আছে কাৰ্বনটো কনস্ট্যান্ট আছে অক্সিজেন কেটা কি হৈ আছে চেঞ্জ হৈ যায় আছে হেতু নেক্সট এইটো কোৱেশ্চনটো তোমালোকে কমেন্ট বক্সত কৰিবাচোন এটো থাৰ্মোডাইনামিক্সৰ কোৱেশ্চন ওকে থাৰ্মোডাইনামিক্সৰ কোৱেশ্চনটো বহুত ধুনীয়া কোৱেশ্চন প্ৰপেনক তোমালোকে কি কৰিছে কম্বাসন কৰিছে কম্বাসন কৰি কাৰ্বন ডাই অক্সাইড আৰু কি ওলাইছে অক্সিজেন ওলাইছে আৰু ইয়াতে কিমান অক্সিজেন সৰি কাৰ্বন ডাই অক্সাইড কি লিখি আছো মই ওয়াটাৰ সো কাৰ্বন ডাই অক্সাইড আৰু ওয়াটাৰ ওলাইছে অক্সিজেন কিমান কনজিউম হৈছে আৰু লগতে কাৰ্বন ডাই অক্সাইড কিমান মোল প্ৰডিউস হ'ব হেখিনি শুনিছে ঠিক আছে পাৰিব লাগে তোমালোকে কোৱেশ্চনটো ট্ৰাই কৰিম ঠিক আছে ওকে নেক্সট ওয়ান describe Rutherford alpha ray scattering experiment Rutherfordৰ scattering experiment টো সুধিছে mention one major conclusion drawn from the side experiment okay so Rutherfordৰ experiment টো কি আছিল alpha particle scattering সকলোৱে জানা a stream of alpha particle এটো ধুনিয়াকৈ লিখি দিবা মই আনি দিছো a stream of alpha particle from a radioactive source fired at a thin gold foil only a few hundred atom thick the alpha particle source is encased in metal with a small aperture allowing a fine beam of particle to emerge air in the apparatus pump out to leave a vacuum because a particle are absorbed by only a few centimeter of air মানে alpha particle বিলাকক কেনেকে স্প্লিট কৰিছিলে মানে স্কেটাৰ কৰিছিলে এই গুটেখিনি বস্তু ৰাদাৰফোৰ্ডৰ এক্সপেৰিমেন্টত ধুনিয়াকে তোমালোকক কি কৰি দিয়া আছে লিখি দিয়া আছে দেন কনক্লুজন কি দিছিলে যে বহুতখিনি আলফা পাৰ্টিকল কি হৈছিলে যেনেকে গৈছিলে তেনেকে খুলি ওলাই গৈছিলে তাৰ মানে কি হ'ব গুটেই যেটো গোল ফয়েলটো আছে তাৰ মানে বহুতখিনি জায়গা কি থাকে খালি থাকে ওকে some of particle deflected through a large angle there must be a very small nucleus গুটে কেটা কনক্লুজন আনি দিছো তোমালোকে অলৰেডি ৰাদাৰফোৰ্ডৰ এক্সপেৰিমেন্ট ক্লাস 9 ৰ পৰা পঢ়ি আহিছা সো এটো পাৰিবা এটা ধুনিয়াকৈ লিখি দিয়া আছে ঠিক আছে ওকে নেক্সট কোৱেশ্চন চোৱা
state the modern periodic law. মানিব লাগে আমি modern periodic law atomic number ওপৰত বেছ কৰি ওলাইছিলে. How many group and how many period? Period আছে কেইটা? 7টা. Group কেইটা আছে? 18টা. To which period of the table does the first transition element series belong? So transition element মানে তোমালোকৰ কোনখিনি কথা সুধিছে? Transition element মানে তোমালোকৰ D block element খিনি সুধিছে. Transition element মানে তোমালোকৰ কোনখিনি কথা সুধিছে? D block এলিমেন্টৰ কথা সুধিছে. D block এলিমেন্ট প্ৰথমখিনি কি আছিলে? স্কেন্ডিয়াম, টাইটেনিয়াম, ভেনেডিয়াম, ক্ৰোমিয়াম, মেংগানিজ এনেকে আছিলে হয় নে নহয়? আপটো কলৈকে আছিলে? জিংক. সো ইহঁতৰ ভিতৰত এতিয়া তোমাক সুধিছে কি এইটো কোনটো পিৰিয়ডত বিলং কৰে সেইটো সুধিছে. সো পিৰিয়ডত বিলং কৰা মানে লাষ্টৰ যিটো প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰ আছিলে সেইটোৱে তাৰ পিৰিয়ড আছিলে. ওকে, সো চোৱা স্কেন্ডিয়ামত কি আছিলে কনফিগাৰেশন? মই এইখিনি নিলিখো, কেলছিয়াম. ওকে, সো আৰ্গন হৈ গল. আৰ্গনলৈকে কিমান? 18টা. তাৰপিছত আহিলে 4s2 3d1. এতিয়া চোৱা পিছৰ একদম শেষৰ কোৱান্টাম নাম্বাৰ কোনটো? 4. সো n equal to 4. That means এই পিৰিয়ডটো কি হ'ব তোমালোকৰ? n equal to 4 মানে এই পিৰিয়ডটো হ'ব তোমালোকৰ কাৰণে 4th পিৰিয়ডৰ এলিমেন্ট. বুজিব পাৰিছা? সো এইটো হ'ব তোমালোকৰ কাৰণে 4th পিৰিয়ড. সো এইখিনি ওকে. সো এই গোটেই কুৱেশ্যন খিনি যিমানখিনি পাৰো মই কৰাই দিছো তোমালোকক 2024 ৰ কুৱেশ্যন. ওকে, 2024 এনেকুৱা কুৱেশ্যন আহিছিল. এইবাৰ অলপমান চেঞ্জ হ'ব. তোমালোকে চেনেলটো ফলো কৰি থাকিবা আৰু যদি ভিডিঅ' লাগে তোমালোকে মোক জনাবা. ঠিক আছে? ওকে, সো 2024 ৰ পিছত আমাৰ 2023 খিনিও ডিসকাস কৰিম. ঠিক আছে? আই হোপ আজিৰ কুৱেশ্যন খিনিৰ পৰা তোমালোকে এটা আইডিয়া পাইছা যে কেনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিব পাৰে. ওকে, ফাইন. সো এই গোটেইখিনি বস্তু তোমালোকে কি কৰিবা? পঢ়িবা. আৰু নট অনলি পঢ়া, কিছুমান কুৱেশ্যন মই এনেকে দিছো যাতে তোমালোকে লিখি ল'বলগীয়া হয়. সো গোটেইখিনি বস্তু লিখি ল'বা. ঠিক আছে? ওকে, সো থেংক ইউ ফৰ ৱাচিং. বাই.